যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অন্তম বৰা। ৰাজীৱ গান্ধীৰ পঞ্চায়তী ৰাজ গোলাঘাট জিলাৰ অধ্যক্ষ গোলাপ কৃষ্ণ খাউণ্ডৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাক লৈ ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ গোলাঘাট জিলাৰ অধ্যক্ষ গোপাল কৃষ্ণ খাউণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কথাটো চাওক, অতি সুন্দৰভাৱে দেখুৱাই দিছে কোনখন আছে। তাত পুলিচ কমিশ্যনাৰ চহী আছে। পুলিচ কমিশ্যনাৰৰ কথা সাধাৰণ পুলিচজনৰ নহয়, তেওঁলোকৰহে সেইটো গাফিলতি। তেওঁলোকে আচলতে তেওঁলোকে যে দায়িত্বৰ প্ৰতি কৰ্তব্য, দায়িত্বহীনতা তেওঁলোকে প্ৰকাশ কৰিলে। তেওঁলোকে ক'ব লাগিছিল যে আমি এইটো কাম কৰিছিলোঁ, হয়, আমাক দিছিলে, হয়, তাৰ অনুমতি নাই লোৱা বুলি কথাষাৰ কৈ মিঠা চাহৰ সুযোগ ল'ব নালাগে। তাৰ উপৰি ডাঙৰ কথা হৈছে কি, যাক মাতিলে সাংবাদিক মাতি তেওঁলোক মুখামুখি নহ'ল। তেওঁলোকৰ সাহস লাগিব নহয়। সঁচা কথাৰ মুখামুখি হ'বলৈ মানুহৰ সাহস লাগিব। তেওঁলোকে সাহসে নাই। গোকাত মিছা কথালে কেনেকৈ তেওঁলোকে তাক মুখামুখি হ'ব? সেইকাৰণে তেওঁলোকে পলায়নবাদী লৈছে, সেইকাৰণে পলায়নৰ আশ্ৰয় লৈছে। বৰ দুৰ্ভাগ্যজনক কথা। এখন স্বাধীন দেশত নাগৰিক হিচাপে, এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে এই গোটেই ঘটনাখিনি গণতান্ত্ৰিক যিটো অধিকাৰ, সেই অধিকাৰটো খৰ্ব কৰা হৈছে। মানুহৰ যিটো নৈতিক অধিকাৰ, যাক মৌলিক অধিকাৰ বুলি কয়, যাক ইংৰাজীত ফাণ্ডামেণ্টেল ৰাইট বুলি কোৱা হৈছে, তাক আজি আচলতে হৰণ কৰা হৈছে, তাক লুণ্ঠন কৰা হৈছে। আচলতে হৰণ বুলি ক'লে ভুল হ'ব, লুণ্ঠন কৰা হৈছে। গতিকে এতিয়া যি সময়ত অসমখন মানে মানৱতাৰ বৌদ্ধভূমিত পৰিণত হৈছে, সেই সময়ত চাওক, সাংবাদিকসকলক আমি চতুৰ্থ স্তম্ভ বুলি কওঁ। সেই সাংবাদিকসকলৰ পৰা যিধৰণে বৰ্বৰ অত্যাচাৰ কৰিছে, যিটো হিটলাৰী শাসন চলিছে, এই হিটলাৰী শাসনক মই তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। মই অসম জাতীয় কংগ্ৰেছ গোলাঘাট জিলা সমিতিৰ পঞ্চায়তৰ অধ্যক্ষ হিচাপে মই তীব্ৰভাৱে প্ৰতিবাদ কৰিছোঁ। মই প্ৰতিবাদ কৰিছোঁ যে আমাৰ এজন সতীৰ্থৰ কালি মৃত্যু হৈছে। এনেধৰণৰ বৰ্বৰ ঘটনা আজি ভাৰতবৰ্ষৰ ইতিহাসত, অকণমান অন্ততঃ ৰাজনৈতিক ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা কাহিনী ঘটা নাই। বাদ প্ৰতিবাদ হৈছে, মানুহৰ তৰ্ক কৰাৰ অধিকাৰ আছে, যুক্তিৰ অধিকাৰ আছে। সেইবুলি মানুহক সেইধৰণে হত্যা কৰিব নোৱাৰে। বিশেষকৈ সংবাদ মাধ্যমৰ ব্যক্তিক যি আচলতে অত্যাচাৰ কৰা হৈছে, তেওঁলোকক হত্যা কৰা হৈছে, এই কথাটো আচলতে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ, তোমালোকৰ ফেচিষ্ট যিটো ব্যৱস্থা, এই ব্যৱস্থাই তোমালোকক অতি সোনকালে তোমাক ধ্বংসৰ পথলৈ আনিব। এয়াই তোমাৰ পতন অনিবাৰ্য। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।